বাক্সাৰ মুছলপুৰত মহিলা নিৰুদ্দেশৰ ঘটনা 11 দিন ধৰি কোনো সন্ধান নাই মহিলাগৰাকীৰ বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং কাটলিগড় সুৰক্ষী শৰ্মা নামৰ মহিলাগৰাকী নিৰুদ্দেশ হৈ থকাত অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি যোৱা 2 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈ উভতি নাহিল মহিলাগৰাকী ইতিমধ্যে মহিলাগৰাকী নিৰুদ্দেশ সংক্ৰান্তত মুছলপুৰ সদৰ থানাত পৰিয়ালে এখন এজাহাৰ প্ৰদান কৰিছে কোনো সদস্যৰ লোকে মহিলাগৰাকীৰ সন্ধান পালে 8471991266 মোবাইল নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে মায়ে হেৰাইছে কেনেকৈ হেৰাল ৰাতিপুৱা 5টা বজাত ওলাই গৈছে 5:30 মান বজাত কোনদিনা ফেব্ৰুৱাৰী 2 তাৰিখে ৰবিবাৰ ঘূৰি অহা নাই ঘূৰি অহা নাই এতিয়া কি বিচাৰিছে এতিয়া আমি সহায় বিচাৰি আছোঁ পুলিচক জনাইছে পুলিচকো জনাইছোঁ কোনোবাই যদি সন্ধান পায় তেনেহ'লে আমাক খবৰ দিব জনাইছোঁ সুৰুচি শৰ্মা 75 মান হ'ব বয়স কিমান দিন ধৰি নোহোৱা হৈ আছে আজি 11 দিন হ'ব বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্লোবেল NE 24/7